নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ ক্ৰিয়েশ্যনলৈ। তো আপোনালোকে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আপোনাৰ যিটো 10,000 টকা দিয়া কথা আছিল, সেই 10,000 টকাটো ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ আৰু মাৰ্চৰ ফাৰ্ষ্টৰ পিনে দিয়া কথা আছিল, কিন্তু সেইটো ডেটটো পষ্টপন হৈ গ'ল। পষ্টপন হৈ যোৱাৰ পিছত নতুন ডেট এটা ঘোষণা কৰি দিলে। তো আৰু আপোনালোকে যিটো 10,000 টকা আছে, এই 10,000 টকাটো আপোনাৰ আপুনি যদি সৰু সুৰা কিবা বিজনেছ কৰিব বিচাৰে বা নিজে কিবা তামোল পুলি বগানে হওক বা যিকোনো এটচেট্ৰা আপোনালোকে মাছৰুমৰ ফাৰ্মে হওক, মানে সৰু সুৰা যদি কিবা কৰিব বিচাৰে, সেই টকা দি আপোনালোকে কৰাৰ পিছতে সেই টকাৰ বেনিফিটত আপোনালোকে 25,000কৈ নতুনকৈ টকাটো এইটো পাব। আৰু যিটো 10,000 টকা আছে, 10,000 টকাটো কিন্তু উচিত মানে যিটো বিজনেছ বা যিকোনো ভাল এটা কামত খটুৱাব লাগিব। খটোৱাৰ পিছতে সেই টকাটো আপোনালোকৰ ৰিভেৰিফাই যেতিয়া হ'ব আৰু আকৌ যদি ভেৰিফাই হোৱাৰ পিছতে আপোনালোকে সেইটো 25,000 টকা আপোনাৰ দিব। তো প্ৰথমতে আপোনাৰ এই যিটো মহিলা উদ্যমিতা আঁচনি যিটো 10,000 টকা আছে, এই 10,000 টকাটো প্ৰথম বেহালী LICৰ পৰা দিব। তো বেহালী সমষ্টিৰ পৰা দিব। বেহালী সমষ্টিত প্ৰথম উন্মোচন কৰিব। উন্মোচন কৰাৰ পিছত আপোনাৰ গোটেই অসমত বা গোটেই যিটো সমষ্টি আছে, সমষ্টিগত সকলোবোৰে সোমাই পৰিব। কিন্তু বেহালী যিটো সমষ্টি আছে, সেই সমষ্টিৰ পৰাহে উন্মোচনটো কৰিব। আৰু আপোনালোকে এই মহিলা উদ্যমিতা আঁচনিত যিটো 10,000 টকা আছে, 10,000 টকাটো এপ্ৰিল মাহৰ যিটো 1 তাৰিখ আছে, সেই 1 তাৰিখে সোমাব। এপ্ৰিল মাহৰ 1 তাৰিখে সোমাব গোটেই অসমতে। তো আপোনালোকৰ বহুত এটা ভাল খবৰ, আপোনালোকে এই টকাটো আপোনাৰ হয়তো কিবা এটা ভাল কামত যদি খটুৱায়, তেনেহ'লে আপোনালোকে নেক্সট যিটো পে'মেণ্ট পাব, সেই পে'মেণ্টটো আপোনালোকে 25,000লৈকে পাব। তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।